ৰাইজৰ মাজলৈ যিমানবিলাক আঁচনি আহিব এই আঁচনিসমূহৰ একোটা মেছেজ থাকিব মেট্ৰিকৰ কেণ্ডিডেটবিলাকৰ কাৰণে মাহত 300 টকা আহিব চাউলৰ লগত দালি নিমখ তেলৰ দাম কমিব অৰুণোদয় আহিব মহিলা উদ্যমিতা আহিব এটিকলি দুটিপাত আহিব আত্মনিৰ্ভৰ অসম অভিযান হ'ব নতুন যুৱক যুৱতীয়ে চৰকাৰী চাকৰি হ'ব এক অদ্ভুত জনসেৱাৰ ব্যাপক আৰু বৃহৎ কাৰ্যসূচী 15 আগষ্টৰ পিছত আমাৰ ৰাজ্যত কেতিয়াও কোনেও নেদেখা এক বিশাল জনসাধাৰণক সেৱা কৰাৰ কাৰ্যসূচী আৰম্ভ হ'ব মই ৰাইজৰ সহযোগিতা বিচাৰিম আৰু সকলো ৰাইজৰ সহযোগিতাৰে প্ৰতিগৰাকী দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত ৰাইজক আমি যাতে সেৱা কৰিব পাৰোঁ তাৰ বাবে সকলোৱে অহা কেইটামান মাহত নিজক উৎসৰ্গিত কৰিব লাগিব পুনৰ এবাৰ আজিৰ এই সুন্দৰ অনুষ্ঠানটোৰ বাবে মই ৰাইজক ধন্যবাদ জনাইছোঁ চক্ৰ গগৈ ডাঙৰীয়া আৰু বিমল বৰা ডাঙৰীয়াক অভিনন্দন জনাইছোঁ আমাৰ মাজত উপস্থিত সন্মানীয় বিধায়ক তৰংগ গগৈ তেৰজ গোৱালা আৰু মন্ত্ৰী প্ৰশান্ত ফুকন ডাঙৰীয়াকো মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ ডিব্ৰুগড় লোকসভাৰ সাংসদ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই নিজৰ বিশেষ ব্যস্ততাৰ মাজতো যোৱাকালি আৰু আজি আমাক যিখিনি সময় দিব পাৰিলে তাৰ বাবে তেখেতকো মই ধন্যবাদ জনাইছোঁ আৰু এই গোটেই আঁচনিবিলাকত চকু ৰাখিবৰ বাবে মই তেখেতক বিনম্ৰতাৰে সৈতে অনুৰোধ জনাম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰচেষ্টাত আজি আমাৰ ৰাজ্যখন দুপে আগবাঢ়িছে শান্তি সমন্বয় এই দুইটাক মূল ভেটি হিচাপে লৈ আজি আমাৰ ৰাজ্যখন বিকাশৰ দুৰন্ত গতিত আগবাঢ়িছে মোদী ডাঙৰীয়াৰ আশীৰ্বাদ আৰু অসমৰ ৰাইজৰ আশীৰ্বাদেৰে আমি অসমক ভাৰতৰ সমৃদ্ধিশালী ৰাজ্যবিলাকলৈ ৰূপান্তৰ কৰিম এনেকুৱা কেন্দ্ৰীয় কিটচেন ৰান্ধনীশাল কেন্সাৰ হস্পিটাল এনেকুৱা আঁচনি ভাৰতবৰ্ষৰ খুব কম মাত্ৰ কেইখনমান ৰাজ্যতহে আছে আজি অসমেও সেই সমৃদ্ধিশালী ৰাজ্যবিলাকৰ মাজত এখন হিচাপে হোৱাৰ পথত আগবাঢ়িছে মই হৰে কৃষ্ণ ফাউণ্ডেশ্যনক সুদূৰ বাংগালোৰৰ পৰা আহি ডিব্ৰুগড়ত জনসেৱাৰ বাবে কাম কৰিবলৈ অহা বাবে মই হৰে কৃষ্ণ ফাউণ্ডেশ্যনকো ধন্যবাদ জনাইছোঁ I express my sincere gratitude to Hare Krishna Foundation and Akshay Patra Foundation for their great humanitarian effort. I, on behalf of people of Assam, assure fullest cooperation to the organization, and I also assure on behalf of the people of Dibrugarh that the people of Dibrugarh will offer wholehearted cooperation in their effort. মই ঠিকে কৈছো না আপোনালোকে সহযোগিতা কৰিবনে নাই কৰিব যদি এটা ডাঙৰ কৰি হাত চাপৰি বজাই তেওঁলোকক সাহস দিয়ক যে সুন্দৰ কৰি কামবিলাক হ'ব বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত